বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মাক বৰপেটা বঁটা প্ৰদান পহিলা বহাগত বৰপেটা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত মুকলি বিহুৰ অনুষ্ঠানত সংগীত শিল্পীগৰাকীক প্ৰদান কৰা হয় এই বঁটা গামোচা চেলেং চাদৰ জাপি শৰাই প্ৰশস্তি পত্ৰ আৰু নগদ ধনেৰে সন্মানিত কৰা হয় শিল্পীগৰাকীক সত্ৰনগৰী বৰপেটাৰ ৰাইজৰ পৰা বঁটা গ্ৰহণ কৰি নিজকে ভাগ্যৱান বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংগীত শিল্পীগৰাকীয়ে বৰপেটা বঁটা বহুত ধৰণৰ পোৱা যায় আৰু প্ৰত্যেকটো বঁটা পালেই এটা বেলেগ ধৰণৰ আনন্দ লাগে কাম কৰা নতুনকৈ উৎসাহ জাগে কিন্তু বৰপেটা বঁটা বিশেষ কাৰণ এই বঁটা তোমাৰ আচলতে গুণেৰে জ্ঞানেৰে বা বয়সেৰে বঁটাৰ প্ৰাপ্য হয় নে নহয় নাজানো কিন্তু এই বঁটাটোৱে যে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আজি প্ৰদান কৰিছে সেই বঁটাটোৰে আচলতে তেওঁলোকে আকৌ এবাৰ মানে যেনেকৈ শিপা যদি শক্তিশালী নহয় তেতিয়াহ'লে গছ এজোপা পৰি যায় যদি প্লিন্থ শক্তিশালী নহয় তেতিয়াহ'লে সেই বিল্ডিংটো টিকি নাথাকে ঠিক তেনেকৈ এই যে শিপা এগৰাকী মানুহ আগবাঢ়ি যাবলৈ সংগীতৰ ক্ষেত্ৰখনত সাংস্কৃতিক ক্ষেত্ৰখনত যি ক্ষেত্ৰত এই যি শিপা শক্তিশালী হ'ব লাগে সেই কথাটো আজি এই বঁটাটোৱে আকৌ এবাৰ শক্তিশালী কৰি দিলে ক'ৰবাত আকৌ এবাৰ মোৰ গোটেই ঘৰখন আমাৰ গোটেই সত্ৰৰ লগত আমাৰ জড়িত আমাৰ দেউতা প্ৰভাত শৰ্মা মুৰাৰী মোহন শৰ্মা মোৰ সৰু খুৰা বশিষ্ঠদেৱ শৰ্মা সত্ৰাধিকাৰ প্ৰভু আছিলে গতিকে তেওঁলোক তিনিওগৰাকী নাই কিন্তু আজি আকৌ এবাৰ ক'ৰবাত এটা বেলেগ ধৰণৰ সংযোগ যেন মই তেওঁলোকৰ লগত কৰিব পাৰিছোঁ আৰু দ্বিতীয়তে মানে আচলতে মই এনেকুৱা জেগা এটাৰ ঐতিহ্য মোৰ এনেকুৱা এটা জেগা এটা যি জেগাৰ সংগীত লৈ আমি গৰ্ব কৰোঁ যি জেগাৰ মানুহক লৈ গৰ্ব কৰোঁ আজিৰ পৰা দায়িত্বটো আৰু যেন অকণমান বাঢ়িল আজিৰ পৰা সেই শিপাডাল আৰু যেন অকণমান শক্তিশালী হ'ল এই এৱাৰ্ডটোৱে আচলতে এই গোটেই বঁটাটোৱে সেইখিনি সুযোগ মোক দিছে কাৰণ